গাড়ীখন আহি আছিল আহি থাকোঁতে অকস্মাতে গাড়ীখন কিবা আমাৰ দেখি হালি পৰছিল মোৰ কলাত আছিল কলাত থাকোঁতে তাই পিছলি যাই পল্লা পৰি লগালগ যতীন বৰাৰ তলত সোমাই গৈছে সোমাই যাই সিৰ মই মাথাটো গুচাই তাইক মই টানি উলিয়াই আনিছোঁ তাৰপিছত চিয়াৰ এখন ভাঙি এই মাথা এতে পেটত দুখ পাইছে সেইখিনিয়ে আৰু কাবাৰ কানি নাকে মুখে তেজ গৈছে মই আৰু বেলেগক চনাই এই দুটাক চাই আৰু মই ওলাই আহিছোঁ গাড়ীখন বাগৰি পৰছি দুটা মানে তো গাত বাগৰি পৰছি এই কিন্তু গাত বাগৰি পৰা নাই এই মাথাত খুন্দা খাইছে হেণ্ডেল পেটত লেফট সাইডে বাগৰিছে গাড়ীখন লেফট সাইডে বাগৰিছে সেইটো গম পোৱা নাই মই আৰু সেইগিলাখান চনাই কেৱল আপি দুটাক লৈ আন মই ওলাই আহিছোঁ কাৰ্যালয় নহয় কাৰ্যালয়ক মোক যাবা কৈছে কাৰ্যালয়ক লগি যাওঁ মেডিকেলক লৈ আহিছে তাৰে মানুহে লৈ আহিছে আমাক মইতো গেলাৰীৰ আগৰ পৰা চাই আছোঁ যেতিয়া গাড়ীখন যায় সন্মুখৰ পৰা ষ্টাৰ্ট দি হেৰিখন গাড়ীখন যেতিয়া গৈছে টাৰ্ণিংটো লোৱাৰ লগে লগে বাগৰি গৈছে বাহাত চাইডে লেফট চাইডে বাগৰি গৈছে যাওঁতে আমি ইয়াত থিয়া দিছোঁ বোলে কাবাৰ গাত পৰিল তাৰপিছত সেই বাজব যে আৰু মানুহ থিয়াই দিলা যতীন বৰাই আই দুখ পাইছে আমি দেখা নাপালোঁ আমি তাৰমানে গাড়ীখন চলিলে যাটোৱে দেখছোঁ যাই তাৰমানে গাড়ীখন পৰিছে লেফট চাইডে পৰি গৈছে আচলতে এইবিলাক টেকনিকেল কথা হৈ যায় ছেটিংছৰ ল'ৰা এজন ফটকে সি আহিব নালাগে আগত আহি গ'ল আমাৰ ট্ৰেকটো গৈ আছে সেইটো অলপ উজুত খাই পৰিল তথাপি কিছু সময় অলপ দুখ পালেও যিহেতু ভ্ৰাম্যমান থিয়েটাৰটো এনেকুৱা এটা বস্তু চ' মাছ গ'ল ভ্ৰাম্যমান থিয়েটাৰ মই দেউতাক চিটাত উঠাই পেলাই সেইদিনাই মই থিয়েটাৰ কৰিছোঁ আৰু ইয়াত আৰু মই এতিয়া যাম যিগৰাকী মানুহে অলপ দুখ পাইছে তেওঁৰ ওচৰতো মই খবৰ ল'ব যাম কি হৈছে কি নাছে আৰু এইবিলাক টেকনিকেল কথা হৈ যায় তাৰ মাজতে আমি কাম কৰি যাব লাগিব বহুত আশা কৰি যেনেকৈ নাটক এখন চাব আহিছে তাৰপিছত অলপ সময় ব্ৰেক লৈ পেলাইতো নাটক কৰিলে আৰু আপোনালোকে ধন্যবাদ আপোনালোকে এই ধৰণৰ আহি আপোনালোকেও নাটক চাইছে নাটকখন চাই নিশ্চয় ভাল পাইছে আৰু আশীৰ্বাদ কৰিব ভগৱানৰ ওচৰত যে ভৱিষ্যতে এনেকুৱা ধৰণৰ দুৰ্ঘটনা নহয় যাতে আৰু ভাল ভাল কামটো যাতে স্মুথলি হয় আৰু হৈ যায় টেকনিকেল কথা ডেফিনেটলি হৈ যায় আৰু তাৰ কাৰণে মই নিজেও দুখ পাইছোঁ কিন্তু তাৰ মাজতে হ'লেও মই থিয়েটাৰ নাটকখন কমপ্লিট কৰিলোঁ এতিয়া ঠিকে আছে এতিয়া নহ'লেতো থিয়েটাৰ কৰিব পাৰিম নেকি ধুনীয়াকৈ থিয়েটাৰ মই খালি এটাই সাহস পাওঁ যিহেতু থিয়েটাৰ সময়ত মই দেউতাক এই ইতিহাস থিয়েটাৰ থাকোঁতে দেউতা ঢুকাইছিল দেউতাৰ ডেড বডিটো নি পেলাই মই মুখাগ্নি কৰি পেলাই সেইদিনাই মই থিয়েটাৰ শ্ব' কৰিছোঁ সিমান যেতিয়া সাহস আপোনালোকৰ অসমৰ ৰাইজে মোক দিছে আৰু সেই সাহস দুখো পাইছোঁ যদিও সেই দুখখিনি পাহৰি পেলাই নাটকখন ভাল কৰিবৰ কাৰণে দৰ্শকক মনোৰঞ্জন দিবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনাৰ যিসকল অনুৰাগী আছে তেওঁলোক চিন্তিত হৈ পৰিছে কি কৰিব নাই ঠিকে আছে এতিয়াতো নাটক কৰিলোঁ আপোনালোকে নাটকতো ঠিকে দিছে আৰু ভাল লাগিছে সকলোৱে সঁহাৰি পাইছে ইমানখিনি হোৱাৰ পিছতো সকলোৱে আৰু ভৱিষ্যতে যাতে এনেকুৱা নহয় তাৰ কাৰণে আমি চেষ্টা কৰিম আৰু সকলোকে ধন্যবাদ জনাইছোঁ হয় বেয়া লাগিছে একচুৱেলি আৰু তাৰমানে যিটো অঘটন ঘটিছে সেইটো একচুৱেলি এটা টেকনিকেল ইছ্যু হয় যিহেতু টেকনিকেলি আজিকালি বহুত কাৰিকৰী দিশত বহুতখিনি টেকনিকেল কাৰবাৰ কৰিব লগা হয় মনোৰঞ্জনৰ বাবে তাত একো গেৰেণ্টি নাই কেতিয়া কি হয় কিন্তু আমি সদায় সাৱধানে কৰিবলৈ চেষ্টা কৰোঁ তাৰ মাজত কেতিয়াবা কিছুমান এক্সিডেণ্টলি হৈ যায় তাত আমাৰো দুখ নাই দৰ্শকসকলো দুখ নাথাকে কিন্তু এতিয়া আমাৰ প্ৰথম দৃশ্যটোতে আমাৰ যিটো যতীনদা গেলেৰীৰ পৰা ওলাই আহে তাতে আমাৰ ট্ৰলিখন অকণমান চকী এখন মাজত আহি যোৱাৰ কাৰণে ট্ৰলিখন যিহেতু টনা হয় ৰছীয়েদি টানিব লাগে তলৰ ফালৰ পৰা তাত ট্ৰলিখনৰ তলত যদি যিকোনো বস্তু যদি আহি যায় কেতিয়াবা বোকা হৈ থাকে কেতিয়াবা কিছুমান পানীৰ বটল থাকে কিবা চিপছৰ পেকেট থাকে কেতিয়াবা আজি চকী এখন আহি যোৱা বুলি গম পাইছোঁ চকী এখন মাজত অহাৰ বাবে ট্ৰলিখন টানোতে অকণমান অসুবিধা হওঁতে বাইকৰ সৈতে যতীনদা পৰি গৈছে যতীনদাই অকণমান দুখ পাইছে